Hello everyone. আমি আজি ADRE টাৰ্গেট ADRE 3.0 যেটি সিৰিজ চলাই আছো আজি প্ৰথমটো ভিডিও আমি আপলোড কৰিম যেটো ইন্ডিয়ান পলিটিৰ সামাৰি হ'ব যিখিনি কোৱেশ্চন অলৰেডি আমাৰ ADRE এনেকুৱা কোৱেশ্চন আমি পাই থাকো ইমান ডেপথত আমি নপঢ়ো যিবিলাক পাই থাকো সেইবিলাক আমি পঢ়িম ADRE 3.0 কাৰণে আমি প্ৰস্তুতি চলাবলগীয়া হৈছে আৰু এনেকৈ গোটেই সিৰিজটো মই পলিটিক্যাল সায়েন্স হওক হিষ্ট্ৰী হওক জিঅ'গ্ৰাফি হওক গোটেইখিনি মই দিম ম্যাথছৰো মই গোটেইখিনি সিৰিজ দিম ADRE 3.0 গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব নেক্সট আমি স্টাৰ্ট কৰোঁ ইণ্ডিয়ান পলিটি সামাৰি ইণ্ডিয়ান পলিটি হ'ব আমাৰ এতিয়া আমি প্ৰথমখিনি জানিব লাগিব ইণ্ডিয়ান পলিটিৰ প্ৰথমটো হৈছে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ আমাৰ কেতিয়া এডপ্ট কৰা হৈছে 26 নৱেম্বৰ 1949 এইবিলাক ইম্পৰ্টেণ্ট ডেট হয় 26 নৱেম্বৰ 1949ত আমাৰ যিখন কনষ্টিটিউশ্যন সেইখন এডপ্ট কৰা হৈছিল 26 নৱেম্বৰ আৰু 26 জানুৱাৰী দিনাখন তাক এনফোৰ্সমেন্ট কৰা হৈছিল 26 জানুৱাৰী দিনটো বহুত ইম্পৰ্টেণ্ট দিন হয় আগৰ পৰাই মানুহে স্বাধীনতা হোৱা আগৰ পৰাই 26 জানুৱাৰী দিনটো এক উল্লেখযোগ্য দিন হিচাপে পালন কৰি আহিছিল গতিকে সেই 26 জানুৱাৰী দিনটো মনত ৰাখিবৰ কাৰণে 26 জানুৱাৰী দিনটো গণতন্ত্ৰ দিৱস বা কনষ্টিটিউশ্যনখন এডপ্ট কৰা এনফোৰ্স কৰা ডে হিচাপে ধৰা হ'ল ফ্ৰেমাৰ্ছ কোনটো আছে ড্ৰাফটিং কমিটি চেয়াৰ্ড বাই ডক্টৰ বি আৰ আম্বেদকাৰ ড্ৰাফটিং কমিটি যিখন আছিল সেই ড্ৰাফটিং কমিটিখন চেয়াৰ কৰিছিলে ডক্টৰ বি আৰ আম্বেদকাৰ দেখিবলৈ কনষ্টিটিউশ্যনখন এনেকুৱা কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এখন আমাৰ ইয়াত উই দা পিপল অফ ইণ্ডিয়া বুলি লিখা আছে হেভিং ইয়াত তিনিটা বস্তু আছে সভাৰেন সোশিয়েলিষ্ট সেকুলাৰ এই তিনিটা পাছত ইনক্লুড কৰা হৈছে এই তিনিটা ৱৰ্ড পাছত ইনক্লুড কৰা হৈছে সেইটো 42nd Amendment Act of 1976 for Sovereign Democratic Republic of India এই বছৰ পাছত ইনক্লুড কৰা হৈছে দেখুৱা হৈছে আকৌ 2 নম্বৰ কোনটো দিয়া আছে এইটো ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দ্য নেশ্যন এইটো পাছত ইনক্লুড কৰা হৈছে কেতিয়া 42nd Amendment Act এইটো মনত ৰাখিবা 42nd বহুত ইম্পৰ্টেণ্ট এমেণ্ডমেণ্ট হয় 42nd এমেণ্ডমেণ্টটো বহুত ইম্পৰ্টেণ্ট এমেণ্ডমেণ্ট হয় 42nd এমেণ্ডমেণ্ট এইটো মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয় 42nd এমেণ্ডমেণ্ট যিটো এমেণ্ডমেণ্ট এক্ট হৈছে সেইটো মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয় এইটো কেতিয়া হৈছিলে 1976ত কেনেকৈ মনত ৰাখিবা এইটো 76ত হৈছিলে 4 যোগ কৰিলে 6 হয় তেনেকৈ মনত ৰখা ঠিক হয় ঠিক আছে এইটো কোনে কাৰ দিনত হৈছিলে ইন্দিৰা গান্ধী টাইমত হৈছিলে ইমাৰ্জেঞ্চি প্ৰায় আগে আগে হৈছিলে এই বস্তুটো ঠিক আছে এতিয়া সেইটোৱে ইনক্লুড কৰা হৈছে এইকেইটা বস্তু ডেম'ক্ৰেটিক ৰিপাব্লিক ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দ্য নেশ্যন এইকেইটা ইনক্লুড কৰা হৈছে আৰু চ'ৰ্চ অফ দ্য কনষ্টিটিউশ্যন এইকেইটা সোধে প্ৰায় দেখোঁ সোধা ইউকেৰ পৰা কি লোৱা হৈছে পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমটো লোৱা হৈছে ৰুল অফ ল এইটো লোৱা হৈছে ফাণ্ডামেণ্টেল ৰাইটছ জুডিচিয়েল ৰিভিউ এইখিনি বস্তু লোৱা হৈছে কানাডাৰ পৰা লোৱা হৈছে USA পৰা এইটো হৈছে ফাণ্ডামেণ্টেল ৰাইটছ USA জুডিচিয়েল ৰিভিউ USA পৰা চ' UK আৰু USৰ পৰা বহুতখিনি বস্তু লোৱা হৈছে কিন্তু USৰ সদায় USৰ যিবিলাক লোৱা সেইবিলাক ডেম'ক্ৰেটিক হয় বেছিভাগ প্ৰেচিডেঞ্চিয়েল ছিষ্টেমবিলাক লোৱা হয় যেনেকৈ জুডিচিয়েল ৰিভিউ ফাণ্ডামেণ্টেল ৰাইটছ এইবিলাক হৈছে USA হয় আৰু UKৰ পৰা কি লোৱা হৈছে পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমটো কেনেকৈ আমি অলৰেডি UK গভৰ্ণমেণ্টৰ আণ্ডাৰতে কাম কৰিছে 1935ৰ আগলৈকে যিবিলাক কাম হৈছে 47ৰ আগলৈকে সেইবিলাক পাৰ্লিয়ামেণ্টাৰী টাইপতে কাৰণ আমাক UK চলাই আছিল ইংলেণ্ডৰ পৰা আমি চলি আছিলোঁ ইংলেণ্ডৰ ছিষ্টেমটো আমাৰ ইয়াত প্ৰৱৰ্তন হৈ আছিলে গতিকে এই পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমটো আমাৰ বহুত চিমিলাৰ মানে আমাৰ কাৰণে বহুত ফেমিলিয়াৰ হয় সেইটো কাৰণে পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমটো এডপ্ট কৰা হ'ল ৰুল অফ ল এইটো UKৰ পৰা হয় কানাডাৰ ফেডাৰেল ছিষ্টেম ষ্ট্ৰং চেণ্টাৰ এইটো কানাডাৰ পৰা লৈছে বহুত ইম্পৰ্টেণ্ট ফেডাৰেল ছিষ্টেম
উইথ ষ্ট্ৰং চেণ্টাৰ, যেনেকৈ আমাৰ ইণ্ডিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্ট, যিটো ইণ্ডিয়া বুলি কয়, ভাৰতখনৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট দুটা গভৰ্ণমেণ্ট আছে, কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্ট বেছি ষ্ট্ৰং হয় ষ্টেট গভৰ্ণমেণ্টৰ কাৰণে। ষ্টেট গভৰ্ণমেণ্ট যিমান আছে তাতকৈ বেছি ফাইনেন্সিয়েলিও হওক, লাগিলে ই পাৱাৰৰ ক্ষেত্ৰতে হওক, ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্টতকৈ বেছি শক্তিশালী। আয়াৰলেণ্ডৰ পৰা কি লৈছে, DPSP লৈছে, ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, এইটো পাছত গম পাবা কি হয়। ফ্ৰান্সৰ পৰা কি লৈছে, লিবাৰ্টি, ইকুৱেলিটি, ফেটাৰ্নিটি, এই তিনিটা বস্তু ফ্ৰান্সৰ পৰা লৈছে। লিবাৰ্টি, ইকুৱেলিটি এণ্ড ফেটাৰ্নিটি, এই তিনিটা বস্তু লৈছে ফ্ৰান্সৰ গভৰ্ণমেণ্টৰ আণ্ডাৰৰ পৰা, ফ্ৰান্সৰ ডেম'ক্ৰেটিক ছিষ্টেমৰ পৰা, তেওঁলোকৰ কনষ্টিটিউশ্যনৰ পৰা। তাৰপিছত USSR পৰা লৈছে ফাণ্ডামেণ্টেল ডিউটিজ, আমাৰ যিবিলাক ফাণ্ডামেণ্টেল ডিউটিজ আছে, যিটো 42nd এমেণ্ডমেণ্ট এক্টত এড হৈছিলে, সেইবিলাক ফাণ্ডামেণ্টেল ডিউটিজ কিছুমান ইয়াত এড কৰা হৈছে। লংগেষ্ট ৰিটেন কনষ্টিটিউশ্যন অফ দ্য ৱৰ্ল্ড, এইটো চবেই জানে, ইণ্ডিয়া হৈছে চবতকৈ লংগেষ্ট ৰিটেন কনষ্টিটিউশ্যন। আৰু লেংগুৱেজ কি ইউজ কৰা হৈছিলে, লেংগুৱেজ দুটা লেংগুৱেজ ইউজ কৰা হৈছিলে, এটা ইংলিছ লেংগুৱেজ, এটা হিন্দী। হিন্দীটো আছে কনষ্টিটিউশ্যনখন আৰু ইংলিছতো আছে। এতিয়া প্ৰায় গোটেইবিলাক লেংগুৱেজতে আমাৰ সংবিধানখন ট্ৰান্সলেট হৈছে। তোমালোকে নেটত মাৰি চোৱা সংবিধান, অসমীয়াতে পাবা, যিমানটা চিডিউল লেংগুৱেজ আছে 8 চিডিউলত, সেই গোটেইকেইটা লেংগুৱেজতে তুমি সংবিধানৰ বিষয়ে পাবা। প্ৰিয়াম্বল, এতিয়া মতে মই কৈ আছিলোঁ 47 এমেণ্ডমেণ্ট এক্টত ছ'চিয়েলিষ্ট এণ্ড ছেকুলাৰ সেইটা ৱৰ্ড ভৰাইছিলে, টাৰ্ম ছ'চিয়েলিষ্ট ছেকুলাৰ বাই 42nd এমেণ্ডমেণ্ট এক্ট 1976, এইটো ইম্পৰ্টেণ্ট। তাৰপিছত কি হৈছে, জাষ্টিছ, লিবাৰ্টি, ইকুৱেলিটি এণ্ড ফেটাৰ্নিটি, এইটো হৈছে অবজেক্টিভ। আমাৰ কনষ্টিটিউশ্যনৰ অবজেক্টিভ কি, সেইটো হৈছে জাষ্টিছ, লিবাৰ্টি, ইকুৱেলিটি এণ্ড ফেটাৰ্নিটি। ইজ ইট নট enforceable in court but guided the interpretation of the constitution। কিন্তু এইটো যিখন প্ৰিয়াম্বল আছে, প্ৰিয়াম্বলটো তুমি কোৰ্টত বা কনষ্টিটিউশ্যনৰ তুমি এনফৰ্চমেণ্ট নহয়, তুমি ইয়াৰ এগেইনষ্টত কেছ খেলিব নোৱাৰা। তোমাক বোলে লিবাৰ্টি নাপালা বা কিবা নাপালা, সেইটো এগেইনষ্টত লৈ তুমি কোৰ্টত যাব নোৱাৰা। এইটো এটা আমাৰ এজ এ ৰিফ্লেকশ্যন বুলি ক'ব পাৰা, গোটেই কনষ্টিটিউশ্যনখনৰ এটা ৰিফ্লেকশ্যন। তাৰপিছত আহিলে পাৰ্টছ এণ্ড চিডিউল, কি কি পাৰ্টছ আছে। পাৰ্টছ এতিয়ালৈকে 25টা পাৰ্টছ আছে, ইনিচিয়েলি 22 আছিলে, লাষ্টত বাঢ়ি পাৰ্ট বঢ়াই পাৰ্ট 25 কৰিলে। চিডিউল 8টা চিডিউল আছিলে ইনিচিয়েলি, এতিয়া 12 হ'ল, 12টা চিডিউল। আৰ্টিকলছ 1 to 395, এইটো অৰিজিনেলি 395টা আছিলে। অৰিজিনেল যিটো আছিলে, যিখন কনষ্টিটিউশ্যন আছিলে, তাত 359টা হেৰি আছিলে, আৰ্টিকলছ আছিলে, কিন্তু এতিয়া বাঢ়িলে, তাতকৈ এমেণ্ডমেণ্ট হৈছে, কিছুমান নতুন নতুন আৰ্টিকল আহিছে, চাব আৰ্টিকল কিছুমান আহিছে, সেইবিলাকৰ কাৰণে বহুত হৈছে। পাৰ্ট 3 ফাণ্ডামেণ্টেল ৰাইটছ বহুত ইম্পৰ্টেণ্ট। আমাৰ ফাণ্ডামেণ্টেল যিটো ৰাইটছ আছে, সেই ৰাইটছ আমি পাৰ্ট 3ত আমাৰ কনষ্টিটিউশ্যনখন আছিলে। কোনকেইটা আৰ্টিকলৰ ভিতৰত আছে, আৰ্টিকল 12 পৰা 35ৰ ভিতৰত। আৰ্টিকল 12 পৰা 35ৰ ভিতৰত যিকেইটা আছে, যিকেইটা আৰ্টিকল, সেইকেইটা আৰ্টিকলে আমাক ফাণ্ডামেণ্টেল ৰাইটৰ বিষয়ে কৈছে। ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, এইটোক DPSP বুলি কয়। 36ৰ পৰা 51ৰ ভিতৰত এইকেইটা আছে DPSP। ফাণ্ডামেণ্টেল ডিউটিজ, এইটো 42nd এমেণ্ডমেণ্ট এক্টত নতুনকৈ ভৰাইছিলে। আমাৰ কিছুমান এজ এ পাব্লিক আমি কিছুমান গভৰ্ণমেণ্টৰ কাৰণে কিছুমান ডিউটি কৰিব লাগে, সেই ডিউটিবিলাকক ফাণ্ডামেণ্টেল ডিউটিজ বুলি কোৱা হৈছে। সেই ডিউটিজখিনি পাছত 42nd এমেণ্ডমেণ্ট এক্টত ইনক্লুড কৰা হৈছে। ফাণ্ডামেণ্টেল ৰাইটছ ডিৰাইভ ফ্ৰম US বিল, সেইটো ক'ৰ পৰা আহিছে, US বিল অফ ৰাইটছৰ পৰা। সেইটো সোধে কেতিয়াবা দেই, ফাণ্ডামেণ্টেল ৰাইটছটো ক'ৰ পৰা আহিছে, US বিল অফ ৰাইটছৰ পৰা আহিছে। 6টা মেইন ৰাইটছ আছে আমাৰ অৰিজিনেলি দেই, এতিয়া বা কমিলে, এতিয়া 5টা হ'ল। কি, ৰাইট টু ইকুৱেলিটি, 6টা আমাৰ ৰাইটছ, 6 মেইন ৰাইটছ। কি কি আছে, ৰাইট টু ইকুৱেলিটি 14ৰ পৰা 18, ৰাইট টু ফ্ৰীডম 19ৰ পৰা 22,
right against exploitation 23/24, right to freedom of religion, আমাৰ যিটো ৰিলিজন আছে ধৰ্ম আছে ধৰ্ম আমি মানি চলিব কিছুমান ৰাইটছ আছে সেই ৰাইটছটো তাত দিয়া হৈছে কালচাৰ এণ্ড এডুকেশ্যন ৰাইট কালচাৰেল আমাৰ যিটো ৰাইটছ আছে এডুকেশ্যন যিটো ৰাইট আছে এইটো 29/30 ভিতৰত ৰাইটছ কনষ্টিটিউশ্যন ৰেমিডিজ এইটো যিটো বি আৰ আম্বেদকাৰে হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন বুলি কৈছে বহুত ইম্পৰ্টেণ্ট হুইচ fundamental rights is known as the heart and soul of the constitution this is called right to constitutional remedies হেতু কিহত পায় আৰ্টিকল 32 আৰু এই কথাষাৰ কোনে কৈছিলে বি আৰ আম্বেদকাৰে তো আমাৰ যিজন ফাদাৰ আছিলে আম্বেদকাৰ আমাৰ যিজন ফাদাৰ অফ দ্য কনষ্টিটিউশ্যন এইটো মানে তেওঁ কৈছিলে যে এইটো right to constitutional remedies article 32 heart and soul of the constitution বুলি কৈছিলে ওকে এইখিনি বস্তু আমি মনত ৰাখিব লাগিব একচুৱেলি মই কোৱা ভুল হ'ল 7টা ফাণ্ডামেণ্টেল ৰাইটছ আছিলে তাৰে এটা ৰাইটছ অঁতৰাই দিলে সেইটো হৈছিলে ৰাইট টু প্ৰপাৰ্টি বহুত প্ৰব্লেম আছিলে সেই ৰাইট টু প্ৰপাৰ্টি নামৰ যিটো ফাণ্ডামেণ্টেল ৰাইটছ আছিলে বহুতৰ ক্ষেত্ৰত কিছুমান প্ৰপাৰ্টি মানুহে বেলেগৰ নামত আছিলে বহুত কথা আছিলে সেইটো কাৰণে অঁতৰাই দিয়া হ'ল DPSP কি হয় ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি এম টু এষ্টাব্লিছ ৱেলফেয়াৰ ষ্টেট আমাৰ DPSPয়ে ডাইৰেক্ট দিয়ে দেই ডাইৰেক্টিভ ষ্টেটখনক ডাইৰেকশ্যন দিয়ে কোনো ডাইৰেকশ্যন তুমি কাম কৰিবা সেইটো DPSP দিয়ে তো এষ্টাব্লিছ ৱেলফেয়াৰ ষ্টেট এইটো ক'ৰ পৰা অনা হৈছে আইৰিছ কনষ্টিটিউশ্যনৰ পৰা অনা হৈছে আয়াৰলেণ্ডৰ যিখন কনষ্টিটিউশ্যন তাৰ পৰা অনা হৈছে নট জাষ্টিটেবল তুমি এইটো এনফৰ্চ কৰিব নোৱাৰা লিগেলি যিহেতু কৰিবই লাগিব গভৰ্ণমেণ্টখনে কৰিব নোৱাৰে কিন্তু যেতিয়া গভৰ্ণমেণ্টখনে কৰিব পাৰিব যেতিয়া কেপাচিটি হ'ব গভৰ্ণমেণ্টখনৰ তেতিয়া যেতিয়া গভৰ্ণমেণ্টখনে নিজে কৰিব গম পাইছা কেটেগৰিজ কি আছে ছ'চিয়েলিষ্টিক প্ৰিন্সিপল কিছুমান আছে যেনেকৈ ইকুৱেল ৱৰ্ক ফ্ৰী এডুকেশ্যন এটচেট্ৰা ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক এনেকুৱা ধৰণৰ কিছুমান আছে গান্ধীয়ান কিছুমান ভিলেজ পঞ্চায়ত গঠন কৰাৰ কথা আছে কটন ইণ্ডাষ্ট্ৰীৰ কথা আছে এইবিলাক গান্ধীয়ান ফিলচফিকেল কিছুমান কথা আছে লিবাৰেল যেনেকৈ ইউনিফৰ্ম চিভিল কোড প্ৰটেকশ্যন অফ এনভাইৰনমেণ্ট এইবিলাক তোমাৰ কিছুমান বেছিক এনভাইৰনমেণ্ট ৰিলেটেড ধাৰণাও আছে গতিকে এইবিলাক ধৰণৰ উদাৰবাদী নীতি কিছুমান আমাৰ কনষ্টিটিউশ্যনখনত ডাইৰেক্টিভ প্ৰিন্সিপলত এড কৰা হৈছে ডাইৰেক্টিভ প্ৰিন্সিপল মানে এতিয়া গভৰ্ণমেণ্টখনে এপ্লাই কৰিব পৰা নাই কিন্তু পাছলৈ হ'লেও গভৰ্ণমেণ্টখনে সেই বস্তুটোৰ ওপৰত চিন্তা চৰ্চা কৰিব আৰু এপ্লাই কৰিব ফাণ্ডামেণ্টেল ডিউটিজ কেতিয়া এড কৰা হৈছে 47 এমেণ্ডমেণ্ট অফ 1976ত ফাণ্ডামেণ্টেল ডিউটিজ এড কৰা হৈছে কেইটা ফাণ্ডামেণ্টেল ডিউটি আছে 11টা ফাণ্ডামেণ্টেল ডিউটিজ আছে কাৰেণ্টলি দেই আৰু কোনটো কমিটিৰ ৰিকমেণ্ডেশ্যন কৰা হয় চৰণ সিং কমিটিৰ ৰিকমেণ্ডেশ্যন মতে ফাণ্ডামেণ্টেল ডিউটিজ এড কৰা হৈছিল আৰু ফাণ্ডামেণ্টেল ডিউটিজ কেইটা আছে ইনিচিয়েলি কিমানটা ফাণ্ডামেণ্টেল ডিউটি আছিলে 10টা আছিলে 10টা কিন্তু এটা আকৌ এড কৰা হ'ল এইটো কেতিয়া এড কৰা হ'ল 86 এমেণ্ডমেণ্ট এক্টত এইটো এড কৰা হ'ল 6 to 14 years চিলড্ৰেনৰ যিটো এজ এডুকেটেড চিলড্ৰেন মাষ্ট বি গো টু স্কুল এট ডুৰিং দ্য এজ অফ 6 to 14 years এইটো ফাণ্ডামেণ্টেল ডিউটিজ হিচাপে এড কৰি দিলে গম পাইছা মানে 6 বছৰৰ পৰা 14 বছৰলৈকে যিমানখিনি ষ্টুডেণ্ট আছে সেইখিনিয়ে প্ৰাইমেৰী এডুকেশ্যন কম্পালচৰি পাবই লাগিব সেইটো 86 এমেণ্ডমেণ্ট এক্টত এড কৰা হৈছে ঠিক আছে আজিলৈ বৰ্তমান এইখিনিতে ভিডিঅ'টো সামৰিছোঁ নেক্সট আমি ইউনিয়ন গভৰ্ণমেণ্টৰ বিষয়ে পঢ়িম প্ৰেচিডেণ্ট ভাইচ প্ৰেচিডেণ্ট কি হয় এই বিষয়ে পঢ়িম আৰু লাহে লাহে আমি ইণ্ডিয়ান পলিটিৰ আৰু কিছুমান ক্ষেত্ৰত আমি যাম আজিলৈ ভিডিঅ'টো সামৰিছোঁ থেংক ইউ